গোৱালপাৰাত প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি কমিটিৰ সভা প্ৰাপ্য পাৰিতোষিক মোকলাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। সদৌ অসম প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি কমিটিৰ গোৱালপাৰা আৰু বঙাইগাঁও জিলা কমিটিৰ আহ্বানত কালপানী চান্দমাৰী গাঁও পঞ্চায়তৰ সভাগৃহত আজি দিনৰ 12 বজাত এখনি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে গোৱালপাৰা জিলাৰ প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি কমিটিৰ সভাপতি মুকুট দাসে। সভাৰ আৰম্ভণিতে ৰাজ্যিক কমিটিৰ বিষয়ববীয়াসকলৰ লগতে মঞ্চত উপবিষ্ট প্ৰতিনিধিসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত ৰাজ্যিক বিষয়ববীয়াসকলে গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ প্ৰতিনিধিসকলৰ লগত বিভিন্ন দিশত আলোচনা কৰে। লগতে বছৰ বছৰ ধৰি পাবলগীয়া পাৰিতোষিকৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। আজি সভাৰ জৰিয়তে কমিটিখনে বৰ্তমানৰ চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ পাৰিতোষিকখিনি মোকলাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। গোৱালপাৰাৰ পৰা উদ্ধৱ চন্দ্ৰ নাথৰ ৰিপৰ্ট, পি সংবাদ। মই গোৱালপাৰা আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ সকলো প্ৰাক্তন প্ৰতিনিধিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আমাৰ খগেন বৰদলৈ ডাঙৰীয়া সভাপতি আহিছে আৰু আমাৰ যুটীয়া সম্পাদকদ্বয় আৰু আমাৰ উপদেষ্টা নলিনী চহৰীয়া ডাঙৰীয়াত উপস্থিত আছে। বঙাইগাঁও আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টে মিলি আমাৰ প্ৰাক্তন প্ৰতিনিধি সন্থা সকলোকে মাতি ইয়াত এখন সভা আয়োজন কৰিছে আৰু তেখেতসকলে আমাৰ যিটো পাৰিতোষিক পাবলগীয়া আছিলে সেই পাৰিতোষিকৰ বিষয়ে জানিবৰ বাবে আমাক ইয়ালৈ মাতি আনিছিল। আমি বিশেষকৈ আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ জনাব লাগিব যে তেখেতসকলে আমাৰ এই আহ্বান অতি সোনকালে আমি তেখেতসকলক লগ ধৰি যেতিয়াই এই কথাষাৰ উত্থাপন কৰিছোঁ তাৰ এমাহৰ ভিতৰতে আমাৰ প্ৰথম কিস্তিৰ যিখিনি পাৰিতোষিক সেই পাৰিতোষিকখিনি তেখেতসকলে আমাক আদায় দিছে। এতিয়া আমি দ্বিতীয় কিস্তিৰ যিখিনি পাৰিতোষিক আছে সেই পাৰিতোষিকখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা অনুমোদন হৈ গ'ল। এতিয়া আমাৰ PNRD অফিচৰ পৰা আমাক অতি সোনকালে মোকলাই দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমি চৰকাৰখনলৈ একদম এই কমিটিৰ ফালৰ পৰা আমাৰ এই দুইখন ডিষ্ট্ৰিক্টৰ কমিটিৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমাৰ অসমত আৰু বিভিন্ন কাৰ্যসূচী আছে। এই কাৰ্যসূচীৰ বাবে আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টে আমাক নিমন্ত্ৰণ কৰিব। আমি তালৈ গৈ পেলাই আমাৰ যিমানখিনি আমাৰ ক'বলগীয়া আছে, আমি যিখিনি পাইছোঁ, যাৰ বাবে আমি ইমান সন্তুষ্টি লাভ কৰিছোঁ, তাৰ বাবে গোটেইখিনি কথা আমি দাঙি ধৰিম। আমাৰ সদৌ অসম প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি কমিটি 2025 চনৰ ছেপ্টেম্বৰ মাহত গুৱাহাটী কলাক্ষেত্ৰত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি এই সন্থাৰ জন্ম হৈছিল আৰু তাৰ পিছতে আমাৰ প্ৰতিনিধিসকলৰ যি প্ৰাপ্য সেই প্ৰাপ্যসমূহ আমি আদায় পোৱাৰ সকলোখিনি সুবিধা আমি কমিটিৰ জৰিয়তে পাইছোঁ। এই কমিটিখনত অসমৰ কেইবাখনো জিলা জড়িত হৈ আছে। আজি গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ সহযোগত এই দুখন কমিটি একত্ৰিত হৈ আজি সভাখন গঠিত হৈছে। অসম চৰকাৰে আমাৰ প্ৰথম কিস্তিৰ ধন 2025 চনৰ শেষ ভাগত আমাক মুকলি কৰি দিছিল। আমি সদৌ অসমৰ সকলো প্ৰতিনিধিসকলৰ কাৰণে 63,62 লাখ টকা অসম চৰকাৰে মোকলাই দিছিল অসমৰ বিভিন্ন জিলালৈ। আৰু আমাৰ দ্বিতীয় কিস্তি ইতিমধ্যে আমি যোগাযোগ কৰা মতে আমাৰ প্ৰতিনিধিসকলক পাবলগীয়া পাৰিতোষিকৰ 67 কোটি টকা অধিক ইতিমধ্যে মোকলাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে PNRDৰ কমিশ্যনাৰ বাইদেউৰ লগত আমাৰ যোগাযোগ হৈছে। আমি অতি সোনকালে আমাৰ দ্বিতীয় কিস্তিৰ প্ৰাপ্য আমি পাম। আমি সদৌ অসম প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি কমিটিখনৰ 2013 আৰু 14 চনৰ বৰ্ষ 2000 পৰা 13 আৰু 19 বৰ্ষৰ প্ৰতিনিধিবৰ্গসকলৰ তৃতীয় কিস্তিৰ বাবে আমি পুনৰ চৰকাৰলৈ আহ্বান জনাম। আমি আশা কৰোঁ অসম চৰকাৰে আমাক আমাৰ যি প্ৰাপ্য দ্বিতীয় কিস্তি মোকলোৱাৰ পিছত আমাৰ তৃতীয় কিস্তি যাতে অতি সোনকালে মোকলাই দিয়ে, তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম। আৰু দ্বিতীয় কিস্তি মোকলাই দিয়াৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সদৌ অসম প্ৰাক্তন পঞ্চায়ত কমিটিৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।